নগাঁৱৰ দাসোৱানী ক্লাছেছৰ সফলতা পূৰ্বৰ দৰে এই বছৰো সৰ্বভাৰতীয় মেডিকেল প্ৰৱেশ পৰীক্ষা নিটত নগাঁৱৰ অগ্ৰণী শিক্ষানুষ্ঠান দাসোৱানী ক্লাছেছৰ সফলতাৰ দ্বাৰা অব্যাহত আছে। প্ৰতিষ্ঠানখনৰ পৰা এই বছৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ 100 জন ছাত্ৰ-ছাত্ৰীৰ ভিতৰত 100 জনেই মেডিকেল প্ৰৱেশ পৰীক্ষাত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। দাসোৱানী প্ৰতিষ্ঠানৰ পৰিচালক ডক্টৰ প্ৰাঞ্জল কুমাৰ বৰাই জনোৱা অনুসৰি নিট পৰীক্ষাত অৱতীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ ভিতৰত 45 জন ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত পঢ়াৰ বাবে সুবিধা লাভ কৰিব। এই প্ৰতিষ্ঠানৰ উত্তৰণৰ বাবে ৰাজস্থানৰ কোটাৰ পৰা অহা 8 গৰাকী অভিজ্ঞ শিক্ষকে পাঠদান কৰে। আমি যথেষ্ট সুখী হৈছোঁ ষ্টুডেণ্টৰ পাৰফৰ্মেঞ্চ চাই পেলাই আৰু আমি এই যি তেওঁলোকৰ যি ছাকচেছ তাক আমি অহা বছৰলৈকে আৰু বঢ়াব পাৰোঁ তাৰ কাৰণে আমি আৰম্ভ কৰিছোঁ। আশা কৰোঁ আমি এই বছৰ আমাৰ জীৱন হৈছে এটলিষ্ট তাতকৈ অহা বছৰ 10% ছাকচেছ ৰেটটো বাঢ়ক তাৰ কাৰণে আমি দিন ৰাতি কাম আৰম্ভ কৰিছোঁ। মেডিকেলত কিমান পাইছে ইঞ্জিনিয়াৰিঙত কিমান পাইছে? মেডিকেলত আপোনাৰ অল টোটেল 38 to 42 মান এডমিশ্যনছ আমাৰ হ'ব লাগে। আমি যদি লাষ্ট ইয়েৰ কাট অফ কনচিডাৰ কৰোঁ তাতকৈ আমি 20 মাৰ্কৰ কাট অফ বঢ়াই পেলাই আমি কনচিডাৰ কৰিছোঁ। আমি 38 to 42 মেডিকেল এক্সপেক্ট কৰি আছোঁ আৰু ইঞ্জিনিয়াৰিঙত আমাৰ JEE CEE মিলাই 25 জন মান ষ্টুডেণ্টে পাব লাগে। যিটো সফলতা এবাৰ অৰ্জন কৰিছে এই ক্ষেত্ৰত কি ক'ব আপুনি? যিটো সফলতা অৰ্জন কৰিলে এই ক্ষেত্ৰত ষ্টুডেণ্টৰ কষ্ট আৰু অধ্যৱসায়িক তেওঁলোকৰ ডিচিপ্লিন আৰু লগতে আমাৰ টিচিং নন টিচিং ষ্টাফ প্ৰত্যেক কৰে নিজৰ অনুষ্ঠানটোৰ প্ৰতি ভাৰী দিনটোৰে যি কষ্ট কৰি গৈছে তাৰে ফল এই ৰিজাল্ট। সেইটো হয় আৰু লগতে হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ ক্লাছো হৈ আছে বিজ্ঞান। হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ আমাৰ ইণ্টিগ্ৰেটেড বেটছ হয় আৰু আমাৰ ক্লাছেছ অলৰেডি আৰম্ভ হৈ গৈছে এইবছৰ আৰু বছৰৰ কাৰণে যি মেডিকেল এণ্ট্ৰেঞ্চ আছে তাৰো আমাৰ বেটছবিলাক 15 জুনৰ পৰা আৰম্ভ হ'ব। তাকে যদি কোনো ইচ্ছুক যদি অসমৰ বিভিন্ন প্ৰান্তৰ যদি ইঞ্জিনিয়াৰিঙৰ নাম ভৰ্তি হৈছে মেডিকেলৰ ইচ্ছুক যদি যোগাযোগ বিচাৰে তেতিয়া যোগাযোগ কৰিলে হ'ব। দাসোৱানী ক্লাছ গুগলত চাৰ্চ কৰিলে আমাৰ ৰিভিউ আহিব, তাতে আপোনালোকে ডিটেইলছ পাই যাব। আৰু দাসোৱানী ক্লাছ নগাঁও কোন জেগাত অৱস্থিত এইখিনি? নগাঁও ষ্টেডিয়াম কেইটা বজাৰ পৰা কেইটা বজালৈ খোলা থাকে? নগাঁৱৰ পৰা ৰাজু দাসৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।